অচিনাকি ব্যক্তিক নিজৰ মোবাইল ব্যৱহাৰ কৰিবলৈ দিয়াত সাৱধান হওক। 8 জানুৱাৰী শুকুৰবাৰৰ গধূলি মিডিয়া ইনফৰমেশ্যন গ্ৰুপ নামৰ সাংবাদিকৰ গ্ৰুপত ৰাজীৱ ভৰালী নামৰ ব্যক্তি এজনৰ মোবাইল নম্বৰৰ পৰা যি অশ্লীল ভিডিঅ' শ্বেয়াৰ কৰা হৈছিল তাকে লৈ এক লজ্জাজনক ঘটনা পোহৰলৈ আহিছে। সেইদিনা গধূলি এখন চাহৰ দোকানত চাহ খাই থাকোঁতে 3জন যুৱকে ভৰালীৰ পৰা কেনেদৰে মোবাইল খুজি হাৰাশাস্তিত পেলাইছে সেয়া তেখেতে নিজ মুখেৰে প্ৰকাশ কৰিছে। যোৱাকালি মোৰ মোবাইলৰ পৰা যেটো মিডিয়া ইনফৰমেশ্যন গ্ৰুপলৈ যেটো ভিডিঅ' মানে হৈছে এই ভিডিঅ'টো একচুয়ালি মানে ভুলবশতঃ মোৰ মোবাইলৰ পৰা ওলাই গ'ল, কিন্তু এনেকুৱা ভুল যেন মোৰ নেক্সট টাইম নহয় বা মোৰ কোনেও যেন নকৰে আৰু যেন কোনেও যেন মোবাইলটো বেলেগক ব্যৱহাৰ কৰিব নিদিয়ে তাৰ কাৰণে সকলোৱে যেন থাকে। এই লৈ মই সকলো সাংবাদিক বন্ধুসকল আৰু এই গ্ৰুপত যিমান কেইজন ব্যক্তিয়ে জড়িত আছে তেওঁলোকলৈ মই যথেষ্ট মোৰ ফালৰ পৰা আন্তৰিকতাৰে ক্ষমা বিচাৰিছো। দিছপুৰ প্ৰেছ ক্লাব চৌহদত আজি সংবাদ মাধ্যমৰ আগত উক্ত ৰাজীৱ ভৰালী নামৰ ব্যক্তিগৰাকীয়ে ৰাইজৰ ওচৰত ক্ষমা বিচৰাৰ লগতে ঘটনাৰ স্পষ্টীকৰণ দাঙি ধৰে। জালুকবাৰীৰ পৰা বিশ্বজিৎ বৰ্মনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। এই জালুকবাৰী এইখিনিতে মানে কিবা খাবলৈ সোমালো, অৰ্ডাৰ দিলোঁ, মানে আহি পোৱা ঠিক খানাটো ডেলিভাৰী মোৰ টেবুলত অহাৰ আগে আগে দুজন ল'ৰা আহিলে। ল'ৰা দুজন আহিলে মানে মই সিহঁতক খেয়ালৰ কৰা নাই, কাষ্টমাৰ বুলি ভাবিছোঁ। আহি মোক ক'লে এক্সকিউজ মি দাদা এটা বেয়া নাপালে মোবাইলটো অকণমান দিব নেকি? বোলে কিয়? বোলে মোৰ মোবাইল এটা হাৰাই গ'ল, মানে ফোন কৰি চাওঁ ই কৰিলে। মই সিহঁতৰ মুখৰ পিনে চাই অলপ দেখা পালোঁ যে কিছুমান অলপ মানুহ প্ৰব্লেম হৈ যায়তো, ভাবি আৰু মই সিহঁতলৈ মোবাইলটো দি দিলোঁ। মই খাওয়াত ব্যস্ত হ'লোঁ, খাই তেতিয়া মোক খাই থাকাতে সিহঁতে ফোনটো ৰিটাৰ্ণ দিলে। ফোনটো কৰি আনি মোক ফোনটো ৰিটাৰ্ণ দি মই টেবুলতে থৈ যেতিয়া উঠি আহি মই পে'মেণ্টটো অনলাইন পে'মেণ্ট কৰিব গ'লোঁ, তেতিয়া মই এবাৰ চালোঁ মোবাইলটো কালৈ ডাইল কৰিছিলে, মোবাইলটো নাম্বাৰটো নাই তাত। মই আৰু সিমানখিনি ভাবা নাই আৰু ময়ো লগে লগে গুচি আহিলোঁ। তাৰপৰা আহি যেতিয়া মানে 4টা কিমান বজাত আমাৰ দিছপুৰ থানাৰ পৰা মোলৈ ফোন গৈছে যে এনেকুৱা ঘটনা, আপোনাৰ মোবাইলৰে এটা ভিডিঅ' হৈছে, আপলোড হৈছে, এইটো বিষয়ে আপুনি কি ক'ব? তেতিয়া মই তেওঁলোকক ক'লোঁ ছাৰ বোলে এইটোতো মই জানি বুজি কৰা নাই বা ময়ে কৰা নাই নিজে, এনে কাৰণত হৈ গৈছে। যিয়ে নহওক দুখটোতো মোৰে, কাৰণ মোৰ মোবাইল দি ওলাইছে যেতিয়া ময়ে দুখী। সেই হিচাপে মই সকলো বন্ধু সাংবাদিক বন্ধুসকল আৰু এই গ্ৰুপৰ যিমানবিলাক ব্যক্তি আছে অসমীয়া ৰাইজলৈ মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে এনেকুৱা বস্তু যেন কোনেও নকৰে, কাৰণ মোৰ আজি নতুন এটা অভিজ্ঞতা হৈ গ'ল। এনেকুৱা মানে ইয়াত মোবাইল যেন কাকোৱে যেন নিদিয়ে মোবাইল আপোনালোকে, এই লৈ মানে সতৰ্ক অচিনাকি ব্যক্তি আছিলে। মোৰ হোৱাটছএপত ষ্টেটাছত দি দিছে, এইটো ৰাতি মই 10টা বজাত গম পাই গৈছোঁ। গ্ৰুপ কেইটাত দিছে মানে অকল এটা গ্ৰুপতে দিছে, আপোনাৰ মিডিয়া ইনফৰমেশ্যন গ্ৰুপলৈ দিছে। এতিয়া মই কি ক'ম, দুষ্কৃতিকাৰী কি ভাবেৰে কি কৰিলে? তেওঁলোকতে মোলৈ আহি ক'লে যে মই ফোনটো হেৰালে, পাৰিলে ফোনটো অলপ দিয়ক। ময়ো তেওঁলোকৰ এইটো বুজি ময়ো ফোনটো দি দিলোঁ, মানুহ বিপদ হৈ যায়তো। কিন্তু হৈ যোৱাৰ পিছত সিহঁতক সহায় কৰিছে, মোক ইমানখিনি দুষ্কৃতিকাৰী যে এইটো কৰিব মইতো ভাবা নাছিলোঁ। এতিয়া মই তেওঁলোকলৈ অলপ ব্যৱস্থা কৰি আছোঁ, কাৰণ তেওঁলোকৰ তাতে CCTV ব্যৱস্থা আছে। সেইটো মই চাই আমাৰ আইন প্ৰশাসনৰ লগত মই যোগাযোগ কৰিম, তেওঁলোকে হিচাপে এটা তদন্ত কৰিব। এজন মানে বেছি বয়সৰ ল'ৰা হ'ব নালাগে, কিন্তু অলপ ক'লাকৈ চুলিটো অলপ আছিলে। সেইজন ল'ৰা সম্ভৱ 22 বছৰমান হ'ব, আৰু এজন আছিলে 28-30 বছৰমান ল'ৰা আছিলে। নাজানো, অচিনাকি ৰাস্তাত মানে পাই যোৱা, মানে বিপদত সহায় খোজা মানুহ নিচিনা, মানে খোজাৰ কাৰণে মই মোবাইলটো দি দিলোঁ। কিয় কেনেকৈ দুৰ্নীতি? ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম, ভ্ৰষ্টাচাৰ, একো নায়কতাবাদ। এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ।
আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম।